স্মার্ট মিটাৰৰ অত্যাধিক বিলে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকসকলক জুৰুলা কৰিছে। স্মার্ট মিটাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে। কৰবাত যদি ৰাজপথলৈ স্মার্ট মিটাৰ উলিয়াই আনি কুঠাৰেৰে ভাঙিছে স্মার্ট মিটাৰ, কৰবাত আকৌ নদীত উটুৱাই দিয়া হৈছে স্মার্ট মিটাৰ। কিন্তু এইবাৰ এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে বঙাইগাঁও জিলা আক্ৰাছয়ে। বঙাইগাঁও জিলা আক্ৰাছয়ে হুংকাৰ প্ৰদান কৰিছে এমাহৰ ভিতৰত যদি স্মার্ট মিটাৰ বন্ধ নকৰে বা স্মার্ট মিটাৰ সলনি কৰি মেনুৱেল মিটাৰ স্থাপন নকৰে তেনেহলে ৰাজপথতে বঙাইগাঁও জিলাৰ প্ৰতি ঘৰে ঘৰে গৈ স্মাৰ্ট মিটাৰবোৰ জ্বলাই দিয়াৰ হুংকাৰ দাবী কৰিছে। এই মুহূৰ্তত আমি সবিশেষ জনাম। ৰাজপথত জ্বলাই দিয়াৰ হুংকাৰ দিছে আক্ৰাছয়ে স্মাৰ্ট মিটাৰবোৰ। ৰাজ্যজুৰি অব্যাহত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ। এইবাৰ আন্দোলনৰ হুংকাৰ দিছে বঙাইগাঁও জিলা আক্ৰাছয়ে। তেজপিয়াৰ দৰে স্মাৰ্ট মিটাৰে তেজ হুহিছে সাধাৰণ ৰাইজৰ। এমাহৰ সময়সীমা বান্ধি দিয়া হৈছে। আক্ৰাছয়ে এমাহৰ সময়সীমা বান্ধি দিছে বঙাইগাঁও প্ৰশাসনক। এমাহৰ ভিতৰত স্মাৰ্ট মিটাৰ সলনি নকৰিলে ৰাজপথত স্মাৰ্ট মিটাৰবোৰ উলিয়াই আনি জ্বলাই দিম। বঙাইগাঁও জিলা প্ৰশাসনক এই হুংকাৰ দিছে বঙাইগাঁও জিলা আক্ৰাছয়ে। স্মাৰ্ট মিটাৰৰ স্থানত অনতিপলমে মেনুৱেল মিটাৰ স্থাপন কৰাৰো দাবী উত্থাপন কৰিছে। স্মাৰ্ট মিটাৰে সৰ্বসাধাৰণ লোকক জুৰুলা কৰাৰ অভিযোগ উত্থাপন কৰিছে আক্ৰাছয়ে। আমি জনাই আছো এইবাৰ প্ৰশাসনক এমাহৰ সময়সীমা বান্ধি দিছে বঙাইগাঁও জিলা আক্ৰাছয়ে। স্মাৰ্ট মিটাৰৰ স্থানত অনতিপলমে স্থাপন কৰক মেনুৱেল মিটাৰ, অন্যথা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আমি এক আন্দোলনমুখী পৰিৱেশৰ সৃষ্টি কৰিম। প্ৰতি ঘৰে ঘৰে গৈ বঙাইগাঁও জিলাৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ স্মাৰ্ট মিটাৰবোৰ আমি ৰাজপথলৈ উলিয়াই আনি জ্বলাই দিম বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে। আমি জনাই আছো স্মাৰ্ট মিটাৰক লৈ এইবাৰ আক্ৰাছৰ প্ৰতিবাদ কৰাৰ বা আন্দোলন কৰাৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে। কৰবাত যদি ক্ষুব্ধ ৰাইজে স্মাৰ্ট মিটাৰ কুঠাৰেৰে ভাঙি পেলাইছে, কৰবাত আকৌ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি নদীত উটুৱাই দিয়া হৈছে স্মাৰ্ট মিটাৰ, কৰবাত জ্বলাই দিয়াও হৈছে। কিন্তু এইবাৰ বঙাইগাঁও জিলা আক্ৰাছয়ে দাবী উত্থাপন কৰিছে যে এমাহৰ ভিতৰত স্মাৰ্ট মিটাৰ সলনি কৰি মেনুৱেল মিটাৰ স্থাপন কৰক বঙাইগাঁৱত। যদি নকৰে তেনেহলে বঙাইগাঁও জিলাৰ প্ৰতি ঘৰে ঘৰে গৈ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ স্মাৰ্ট মিটাৰবোৰ আমি ৰাজপথলৈ উলিয়াই আনি জ্বলাই দিম। আৰু এনেধৰণে এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে বঙাইগাঁও জিলা প্ৰশাসনক আক্ৰাছয়ে। আমি জনাই আছো ৰাজ্যজুৰি অব্যাহত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ। এইবাৰ আন্দোলনৰ হুংকাৰ দিছে বঙাইগাঁও জিলা আক্ৰাছয়ে। বঙাইগাঁও জিলা প্ৰশাসনক এমাহৰ সময়সীমা বান্ধি দিছে আক্ৰাছয়ে। এমাহৰ ভিতৰত স্মাৰ্ট মিটাৰ সলনি নকৰিলে ৰাজপথলৈ আনি জ্বলাই দিয়া হ'ব মিটাৰ। বঙাইগাঁও জিলা প্ৰশাসনক এই হুংকাৰ বঙাইগাঁও জিলা আক্ৰাছৰ। স্মাৰ্ট মিটাৰৰ স্থানত অনতিপলমে স্থাপন কৰক মেনুৱেল মিটাৰ। আৰু তেওঁলোকে কি কৈছিল শুনো আহক। গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আছে সমগ্ৰ অসমত। বিশেষকৈ কথাটো হ'ল মই জিলাৰ সভাপতি হিচাপে বিশেষকৈ বঙাইগাঁও জিলাৰ কথাটো বিশেষকৈ মই গুৰুত্ব ল'ব লাগিব আৰু ক'ব লাগিব। বৰ্তমান মানুহে এই পাৰপাছত মানুহে জৰুৰী হৈ গৈছে। জৰুৰী হোৱাৰ মূল কাৰণটো হ'ল অসম চৰকাৰে APDCL থ্ৰু দি কেনে যি স্মাৰ্ট মিটাৰ ঘৰে ঘৰে সংযোগ কৰিছে, এই স্মাৰ্ট মিটাৰ অনতিপলমে বঙাইগাঁও জিলা প্ৰশাসন APDCLক আমি দাবী জনাইছোঁ অনতিপলমে এই APDCLৰ যি ব্যৱস্থাপনাৰ যি তেজপিয়াৰ দৰে তেজ হোৱাৰ দৰে যি ব্যৱস্থা কৰি আছে স্মাৰ্ট মিটাৰ থ্ৰু দি কেনে অনতিপলমে স্মাৰ্ট মিটাৰ উলিয়াই লৈ অহাৰ ব্যৱস্থা কৰিব লাগে। সেইকাৰণে সদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশ পন্থাৰ আমি দাবী জনাইছোঁ। আৰু স্মাৰ্ট মিটাৰ ঘৰে ঘৰে এসপ্তাহৰ ভিতৰত আমি সময় দিছোঁ। 30 ছেপ্টেম্বৰ 2024 তাৰিখ স্মাৰ্ট মিটাৰসমূহ আঁতৰাই পূৰ্বৰ উপযুক্ত মিটাৰ সংস্থাপন কৰিবলৈ দাবী জনাইছোঁ। মানে আমি স্মাৰ্ট মিটাৰবিলাক আঁতৰাই কেনে আমাৰ যিটো মেনুৱেল মিটাৰ সেই মেনুৱেল মিটাৰবিলাক বহাৰ আমি APDCLক আমি দাবী জনাইছোঁ। যদি নকৰে একমাহৰ ভিতৰত আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। এটা কথা আমি বিশেষকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আছে সমগ্ৰ অসমত। বিশেষকৈ কথাটো হ'ল মই জিলাৰ সভাপতি হিচাপে বিশেষকৈ বঙাইগাঁও জিলাৰ কথাটো বিশেষকৈ মই গুৰুত্ব ল'ব লাগিব আৰু ক'ব লাগিব। বৰ্তমান মানুহে এই পাৰপাছত মানুহে জৰুৰী হৈ গৈছে। জৰুৰী হোৱাৰ মূল কাৰণটো হ'ল অসম চৰকাৰে APDCL থ্ৰু দি কেনে যি স্মাৰ্ট মিটাৰ
ঘৰে ঘৰে সংযোগ কৰিছে এই স্মাৰ্ট মিটাৰ অনতিপলমে বঙাইগাঁও জিলা প্ৰশাসন APDCLক আমি দাবী জনাইছোঁ অনতিপলমে এই APDCLৰ যি ব্যৱস্থাপনাৰ যি মানে টেষ্ট দিয়াৰ দৰে টেষ্ট হোৱাৰ দৰে যি ব্যৱস্থা কৰি আছে স্মাৰ্ট মিটাৰ ফুল দি কিনে অনতিপলমে স্মাৰ্ট মিটাৰ উলিয়াই লৈ অহাৰ ব্যৱস্থা কৰিব লাগে সেইকাৰণে সদৌ বঙাইগাঁও জিলা কোচ ৰাজমাহ পন্থাই আমি দাবী জনাইছোঁ আৰু স্মাৰ্ট মিটাৰ ঘৰে ঘৰে এসপ্তাহৰ ভিতৰত আমি সময় দিছোঁ 30 ছেপ্টেম্বৰ 2024 স্মাৰ্ট মিটাৰসমূহ আঁতৰাই পূৰ্বৰ উপযুক্ত মিটাৰ সংস্থাপন কৰিবলৈ দাবী জনাইছোঁ মানে আমি স্মাৰ্ট মিটাৰবিলাক আঁতৰাই কেনে আমাৰ যিটো মেনুৱেল মিটাৰ সেই মেনুৱেল মিটাৰবিলাক বহাৰ আমি APDCLক আমি দাবী জনাইছোঁ যদি নকৰে